কিমান টকা পালোঁ যোৱা বেষ্টত, গতিকে আহক 5,000 টকাৰ ওপৰত মানে পূৰা লোকচান হৈ গৈছে, খৰচ হৈছিলে। সেয়েহে মই আপোনালোকক ধুনীয়াকৈ এইখন বহীত লিখি থৈ দিছিলোঁ ক'ত কিমান টকা খৰচ কৰিছিলোঁ। বন্ধুসকল এইফালে চব গোটেই ডাৱৰ আহি পেলাই তল পালেহি, মানে বৰষুণ জাৰিব, মানে পূৰা বিধম বৰষুণ জাৰিব। আৰু এইফালে ৰাতিপুৱা ভিউটো আমাৰ ফাৰ্মখনত দেখাই দিছোঁ, চব কেনেকুৱা লাগিছে। আৰু এইফালে ছাইডতে আছে এখন বাৰী। ব'লক এতিয়া আমি প্ৰথমতে যাওঁ আমাৰ ফাৰ্মখনৰ ভিতৰলৈ। আজি আপোনালোকৰ আগত কিছুমান কথা পাতিব লাগিব। ফাৰ্মখনত মই প্ৰথম সোমাই গৈ লওঁ, সোমাই গৈ পেলানি এনেকৈ দৰ্জাখন পাব আৰু এনেকৈ সোমাই গৈ পেলানি মোৰ ইয়াত নথি পত্ৰবোৰ হ'ব, এই নথি পত্ৰবোৰ ইয়াতে থওঁ। তাৰপিছত আজি আপোনালোকৰ আগত কি কথা পাতিম কি নাপাতিম আপোনালোকে এনেও মোৰ এই টেবুলখনতে এনেকৈ থৈ লওঁ ধুনীয়াকৈ বেগটো, আৰু এইখনতে মই বহি আপোনালোকৰ আগত সকলোবোৰ কথা পাতিম। তাৰ আগতে মই পোৱালিবোৰ এবাৰ দেখাই দিছোঁ আপোনালোকক। চব পোৱালিবোৰ এনেকৈ ঘূৰি ফুৰিছে আৰু এইফালে অলপ থোপ খাই দিছে। এনেকৈ যেতিয়া থোপ খাই তেতিয়া অলপ ভাঙি থাকিব, তেতিয়া ভাল আৰু মানে এতিয়া পোৱালিবোৰ মৰা চান্স নাথাকে। এয়া চব মই দেখাই দিছোঁ। দানাও বেছি দিয়া নাই, দানা ইমানেই দিছোঁ আৰু পাছত লগাম। পানীটো চেঞ্জ কৰিম অলপ দেৰি পাছত। খালি এতিয়া আপোনালোকৰ আগত ব'লক মই যি কথা পাতিবলৈ আহিছিলোঁ সেই কথাবোৰ প্ৰথমতে আলোচনা কৰি লওঁ, যিহেতু এতিয়া ৰাতিপুৱা হৈ আছে। ব'লক ৰাতিপুৱাই আজি অলপ মনটো ভাল লগাই লওঁ। পোনপ্ৰথমে নথি পত্ৰ চব মই এনেকৈ উলিয়াই ল'ব লাগিব। ধুনীয়াকৈ উলিয়াই লৈছোঁ পূৰা। এইবোৰ দেখিছে মোৰ ধুনীয়া এখন ফাৰ্মৰ কাগজ, আৰু এইফালে আৰু এনেকৈ মোৰ অলপ কাগজ পত্ৰ অলপমান আছে, এইবোৰ চব ধুনীয়াকৈ উলিয়াই ল'ব লাগিব। উলিয়াই লৈ পেলানি আপোনালোকৰ আগত আজি মই কথা পাতি। মোৰ হাতত যেন এইখন আছে, এইখনৰ নাম হৈছে JC, আৰু এইখনতে লিখা আছে মই দানা কিমান খোৱালোঁ, কিমান পোৱালি আনিছিলোঁ, কিমান পোৱালিটি মৰিলে, আৰু মই কিমান টকা পালোঁ, আৰু মই কিমান টকা লাভ হ'ল, মই সকলো এইখনতে চব লিখা আছে। আৰু মই কেইটকাকৈ ব্ৰইলাৰ চেল কৰিছিলোঁ চব লিখা আছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আপোনালোকক মই ধুনীয়াকৈ বুজাই দিম মোৰ কিমান টকা খৰচ হৈছিলে, পটান আনোতে কিমান খৰচ হৈছিলে, চূণ আনোতে কিমান খৰচ হৈছিলে, হাজিৰা লগাওঁতে কিমান খৰচ হৈছিলে, মেডিচিন আনোতে কিমান খৰচ হৈছিলে, গতিকে সকলোবোৰ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। কিবা মানে প্ৰায় 5,000 টকাৰ ওপৰত মানে পূৰা লোকচান হৈ গৈছে। লাষ্ট যিদিনাখনেই আহিছিলে ব্ৰইলাৰ লিফটিং কৰিবলৈ, লিফটিং কৰা দুদিন আহিছিলে, দুদিনলৈ প্ৰথম দিনাখনেই ভাল ঠিকে থাকে গুচি গ'ল। নেক্সট দিনা কি হ'ল, গাড়ী লাগিম বুলি কৈছিলে, 10টা বজাত গাড়ী লাগিলে 1টা বজাত। তাৰপিছত আমি 10টা বজাত ৰেডি কৰি দিলোঁ, যিহেতু আমাৰ ফাৰ্মখন পথাৰ হৈছে, ফাৰ্মৰ চোতালত এনেকৈ ৰেডি কৰি দিলোঁ। ব্ৰইলাৰবোৰ তিতিলে, তাৰপিছত ব্ৰইলাৰ তাহাঁতে নিনো বুলি কৈছিলে। বহুত যুক্তি তৰ্ক হোৱাৰ পিছত ব্ৰইলাৰবোৰ শেষত উঠাবলৈ বাধ্য হৈ গ'ল। কিন্তু এটা চৰ্ত তাত থাকি গ'ল, 1 কুইণ্টেলত মানে পাৰ কুইণ্টেলত 1.5 কেজিকৈ তাহাঁতি ব্ৰইলাৰ কাটিব ধৰিলে। সেইফালে লোকচানেই। নেক্সট আমি চব ব্ৰইলাৰ তাত লিফটিং কৰা তাত থাকিলোঁ। ফাৰ্মত লেংবাৰ্ড আছিলে আমাৰ 20টামান লেংবাৰ্ড, 22টামান লেংবাৰ্ড আছিলে। সেই লেংবাৰ্ডকেইটা কি হৈ গ'ল, সেইকেইটা বহুত ভাল আছিলে, ৱেট থকা লেংবাৰ্ডে আছিলে। ফাৰ্মত মানুহ কোনো নথকা দেখি কিবা শিয়াল নে কিবা সোমাই পেলাই ব্ৰইলাৰ গোটেইকেইটা মাৰিলে, কেইটামান খালে। মানে লোকচান মানে প্ৰায় 5,000 টকাৰ ওপৰত লোকচান হৈ গৈছে। বন্ধুসকল প্ৰথমতে আহোঁ মোৰ যোৱাটো বেষ্টত কিমান টকা খৰচ হৈছিলে। সেয়েহে মই আপোনালোকক ধুনীয়াকৈ এইখন বহীত লিখি থৈ দিছিলোঁ ক'ত কিমান টকা খৰচ কৰিছিলোঁ। বন্ধুসকল মই প্ৰথমতে যেতিয়া পটান কিনিছিলোঁ, প্ৰথমতে আনিছিলোঁ 3,000 টকা পটান, তাৰপিছত আনিছিলোঁ 1,000 টকা, মানে টোটেল পটানত গৈছিলে মোৰ 4,000 টকা। আৰু যেতিয়া মই ফাৰ্মখনত চূণ মাৰিছিলোঁ, চূণ আনিছিলোঁ 20 কেজি, 20 কেজি চূণ আনোতে মোৰ খৰচ হৈছিল প্ৰায় 1,000 মান টকা হৈছিল। তাৰপিছত মই আপোনালোকক কৈ আছোঁ যে মই ছাপ্লিমেণ্ট আনিছিলোঁ। মই বায়'স্পাৰ্ক আনিছিলোঁ, চাকাৰপুল আনিছিলোঁ, তাৰপিছত অষ্টাবেট, ভিমাইল, এনেকুৱা আনোতে মোৰ প্ৰায় খৰচ হৈছিলে 2,000 টকা। মই ধুনীয়াকৈ লিখি থৈ দিছোঁ এইখনত কিমান টকা খৰচ হৈছিলে। তাৰপৰা মই যেতিয়া মই লিফটিং কৰিছিলোঁ, ব্ৰইলাৰ লিফটিং কৰিছিলোঁ, তেতিয়া মই হাজিৰা লগাইছিলোঁ মাত্ৰ 1,800 টকা। বাকী কামবোৰ প্ৰায় মই নিজে কৰোঁ, বা ঘৰৰ মানুহেদি মিলি আমি গোটেইকেইটাই মিলি কৰোঁ মানে তেনেকৈ। তাৰপিছত আহোঁ হাজিৰা মানে মই যিদিনাখন লিফটিং কৰিছিলোঁ সেইদিনাখনি মই হাজিৰা লগাইছিলোঁ মাত্ৰ 1,800 টকা। বাকী কামসমূহ আমি নিজে কৰিছিলোঁ। আৰু তাৰপিছত খৰচ চাবলৈ গ'লে অফিচ যোৱাৰ খৰচ থাকে। এটা বেষ্টত অফিচলৈ প্ৰায় 10জনমান যাব লাগে। 10 বাৰ যদি 50 টকাকৈও ধৰোঁ, আপোনালোকেও গম পাইছে 500 মান টকা তেনেকৈ গুচি যায়। আৰু সৰু সুৰা খৰচ বাকী থাকে আৰু তেনেকৈ মাজে সেইবোৰ মই এখন লিখি থোৱা নাই, মই পাহৰিছোঁ। বাকী এইফালে যদি চাওঁ, মই পটানত গৈছিলে 4,000 টকা, তাৰপিছত চূণ আনিছিলোঁ 1,000 টকা, ছাপ্লিমেণ্টত গৈছিলে 2,000 টকা, তাৰপিছত মই হাজিৰা লগাওঁতে গৈছিলে 1,800 টকা, নিউজ পেপাৰত গৈছিলে 150 টকা, তাৰপিছত তেলত গৈছিলে মোৰ 500 টকা। এয়াই মোৰ টোটেল খৰচটো এতিয়া মই দেখাই দিছোঁ। এইফালে আহিলে 0, এইটো আহিলে 5, 8 একে 9, 9 5 14, 4 কৰিলে 2, 3, 4, 5, 5 4 9। মোৰ টোটেল খৰচ হৈছিলে 9,450 টকা। 9,450 টকা মোৰ নিজৰ খৰচ হৈছিল। এতিয়া আহোঁ মই কিমান টকা পালোঁ যোৱা বেষ্টত। গতিকে আহক প্ৰথমতে
জেচিখন চাই লওঁ। জেচিখনতে সকলোবোৰ লিখা আছে, ব'লক আহক আমি এতিয়া জেচিখন চাওঁ। এই প্ৰিমিয়াম চিক ফিট জাঞ্চি ব্ৰইলাৰ এখন দেখা দিছোঁ। ফাৰ্মাৰ নেম সঞ্জীৱ দত্ত। তাৰপিছত চিক মানে ব্ৰইলাৰ মোক দিছিলে 1664টা দিছিলে, আৰু মোৰ ব্ৰইলাৰ মৰিলেগৈ 100টা, আৰু যেতিয়া মোৰ ব্ৰইলাৰ লিফটিং কৰিছে তেতিয়ালৈকে থাকিলেগৈ 1564টা। তাৰপিছত আহিলে এইফালে উইক বাৰ্ড মোৰ হ'ল 0.661, তাৰপিছত মৰ্টেলিটি পইণ্টটো হ'লে 6.010। সেইবাবে মই যিটো বোনাছ হয় সেই বোনাছটো নাপালোঁ। বোনাছটো 5% তলত থাকিলে হেনো পায়। তাৰপৰা ষ্টেণ্ডাৰ্ড RCটো হ'ল 8.25, আৰু এইফালে যদি চাই ডে গেইন হৈছিলে মোৰ 53 হৈছিলে। বাৰ্ড চল্ড কেজি হৈছিলে 3560, আৰু ফিজ কনজাকশ্যন এইটো চক 6400 দেখিছে। এভাৰেঞ্চ বডি ৱেইটটো মোৰ আহিছিলে 2.277। নিজৰ ভুলৰ কাৰণে ইমান কম আহিলে, ইভাগে ঠিকেই আছিলে বাৰু। কনভাৰ্ট FC এইটো দেখিছে আৰু। তাৰপিছত মেডিচিনত মোক গৈছিলে 5473 টকা, আৰু ভেকচিনত গৈছিলে 3113 টকা। এয়া আপোনালোকে দেখিছে আৰু আপোনালোকে গম পালেই এতিয়া ব্ৰইলাৰ কিমান লাভ আছে, কিমান লোকচান আছে, কি কথা সকলোবোৰ আপোনালোকৰ আগত মই দেখালোৱেই। মোৰ 1700 ব্ৰইলাৰত মোৰ নিজৰ খৰচ হৈছিলে 9450 টকা। 9450 টকা। গতিকে মই কিমান পালোঁ আপোনালোকৰ নেক্সট ভিডিঅ'টোত ধুনীয়াকৈ ভিডিঅ' এটা বনাম, কিয় ইমান টকা পালোঁ, বা বেছি পালোঁ নে কম পালোঁ, নে কি হ'ল কি কথা মই আপোনালোকক নেক্সট ভিডিঅ'টোত ধুনীয়াকৈ বুজাই দিম। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। নেক্সট ভিডিঅ'টোত আপোনালোকে কৈ আছোঁ মই কিমান টকা পালোঁ।